যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা আৰু ভাগৱত পাঠ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা আৰু ভাগৱত পাঠ অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই স্মৃতিচাৰণ সভাখনি উদ্বোধন কৰে। অনুষ্ঠানত উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকাকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অন্যহাতে অনুষ্ঠানত ভাগৱত পাঠ কৰা হয়। হয় কৃষ্ণ, মই প্ৰথমতে আপোনালোকৰ প্ৰতিটো চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি এটা আমি পৰম পবিত্ৰ দিন হিচাপে জ্ঞান কৰিছোঁ যে আচলতে আজি এটা মহাজীৱনৰ মহাপ্ৰয়াণ ঘটিল। আজি 7 দিন হ'ল। এই 7 দিনত আমি এটা অনুষ্ঠান কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই, যে আমি আচলতে এই মহান আত্মাৰ সদ্গতি কামনা কৰি আমি যোৰহাট জিলাতে সেই আত্মাৰ যিহেতু বাসস্থান আছিল, ইয়াতে আমাৰ যোৰহাট জিলা শাখাৰ আতিথ্যত আমি এটা অনুষ্ঠান, স্মৃতিচাৰণ অনুষ্ঠান আৰু ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। গছপুলি ৰোপণেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। সেই কাৰ্যসূচী আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। তাৰপিছত আমাৰ ইতিমধ্যে অস্থায়ী গুৰুগৃহ নিৰ্মাণ কৰি তাত ভাগৱত পাঠৰ আয়োজন চলিছে আৰু আমি ইতিমধ্যে এখন স্মৃতিচাৰণ সভা কৰিলোঁ। অগণন লোক আছে, আপোনালোকে দেখিছে। আমাৰ অনুষ্ঠানটো সফল কৰিছে বুলি ভাবিছোঁ। সঁচা অৰ্থতেই জুবিন গাৰ্গ এটা সত্তা, যিটো সত্তাই সমগ্ৰ অসমবাসী কিয়, অসমৰ প্ৰতিটো প্ৰজন্ম কিয়, ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিক, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকক এনেধৰণে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল, সেয়া আৰু পৃথিৱীত যে কেতিয়াবা ক'ৰবাত এনেধৰণৰ লোক পাম আমি আশা কৰা নাই। মই এটা কথা অনুভৱ কৰোঁ যে আজি জুবিন গাৰ্গক লৈ আমি সমগ্ৰ অসমবাসী যেনেকুৱা উত্তোলিত হৈ আছোঁ, সমগ্ৰ ভাৰতবৰ্ষ যেনেধৰণে আমি হৈ আছোঁ, ঠিক তেনেধৰণে এইগৰাকী জুবিন গাৰ্গৰ কাষত একেলগে থিয় কৰাই জুবিন গাৰ্গৰ সমকক্ষ কৰি কাৰোবাৰ গুণ গাবলৈ কিবা কৰিবলৈ যেন আৰু পৃথিৱীত অনাগত দিনত যে ক'ৰবাৰ জন্ম হ'ব, সেই কথাটো আমি ভবা নাই। জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকিব। জুবিন গাৰ্গৰ সত্তা এনেকুৱা এটা সত্তা, যিটো সত্তাই মানুহৰ মন প্ৰাণ হৃদয় চুই যাবলৈ সক্ষম হৈছে। এয়া ইমান সহজ কথা নহয়। হয়, জুবিন গাৰ্গে কৈছে, নিজেই কৈছে, আপোনালোকে জানে, বিভিন্ন সময়ত প্ৰচাৰ প্ৰকাশ হৈছে, জুবিনৰ কোনো ধৰ্ম নাই, জুবিনৰ কোনো জাতি নাই, জুবিনৰ কোনো ভগৱান নাই। কিন্তু জুবিনে যিগৰাকী ব্যক্তিয়ে ভগৱান নাই বুলি এই পৃথিৱীক কৈছিল, এই মানুহক কৈছিল, জনতাক কৈছিল, কিন্তু সেইগৰাকী ব্যক্তি নিজেই যে ভগৱানলৈ কেনেকৈ ৰূপান্তৰিত হৈ গ'ল, সেইগৰাকী ব্যক্তিক যে আজি পৃথিৱীৰ ইমান মানুহে শ্ৰদ্ধা কৰিছে, গোটেই পৃথিৱীখন স্তব্ধ কৰি দিছে, প্ৰতিঘৰ মানুহৰ বেদনা হৃদয় এনেধৰণে বেদনাহিত কৰি তুলিছে, সেয়া আচলতে আমাৰ ভাষা নাই। আপোনালোকে নিজেই জানে, নিজে দেখিছে। যোৱাকালি মই যেতিয়া গুৱাহাটীৰ পৰা এই যোৰহাট অভিমুখে আহি আছিলোঁ, আহি থাকোঁতে সমাধিস্থলীত মই দেখিছিলোঁ যে সাধাৰণতে যিটো দেখা নাযায়, মই যোৱাকালি 6 দিন হৈছে সমাধিস্থলীত। সেই 6 দিনত তাতে যিমান মানুহৰ উপস্থিতি, যিমান মানুহৰ তাত শ্ৰদ্ধা জ্ঞাপন চলি আছে, মই দেখি অভিভূত হৈ গৈছোঁ। হয়, সঁচাকৈয়ে জুবিন এটা সত্তা, সঁচাকৈয়ে জুবিন অমৰ, সঁচাকৈয়ে জুবিন মানুহৰ হৃদয়ত বসবাস কৰিব পৰা এটা সত্তা। সেই সত্তাক আমি কেতিয়াও ওলাই কৰিব নোৱাৰিম। হয়, জুবিনে আমাক বহুত দিলে। মাত্ৰ 52টা বছৰ বয়সতেই তেখেতে অসমীয়া মানুহক বুলি কথাই নহয়, আচলতে সমগ্ৰ মানুহক যিখিনি দিলে, সেয়া হয়তো আমি কেতিয়াও আনৰ লগত তুলনা কৰিলে নাপাম। বহুত কাম কৰি গৈছে। নিশ্চিতভাৱে এই পৃথিৱীত বহুতেই ভাল কাম কৰিম বুলি আহে, ভাল কাম কৰেও, কৰিছেও, বিগত সময়তো কৰিছে, অনাগত দিনতো কৰিব, কিন্তু এতিয়াও কৰিছে। তথাপিও যেন জুবিন গাৰ্গ সুকীয়া, জুবিন গাৰ্গ যেন বেলেগ, জুবিন গাৰ্গ যেন কাৰো লগত তুলনা কৰিব পৰা এটা সত্তা নহয়, সেই কথাটোকে প্ৰতীয়মান কৰিছে। আমি প্ৰতিটো মুহূৰ্ততে দেখিছোঁ। আজি পৰ্যন্ত ঠিক একেধৰণৰ পৰিৱেশ
সমগ্ৰ অসমতে বিৰাজ কৰি আছে। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ভাৰতবৰ্ষৰ অন্যতম বৃহত্তম অনুষ্ঠান, ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোৰ দায়িত্ব আৰু কৰ্তব্য আছে। আমাৰ 40,50,00,000 ভকত আছে। 40,50,00,000 ভকতৰো হৃদয় চুই গৈছে জুবিনৰ মৃত্যুৱে। জুবিনৰ কথাখিনিয়ে, জুবিনৰ গান, জুবিনৰ কথা বতৰাই হৃদয় চুই গৈছে। আৰু আমি যে তাৰ পৰা দূৰত নাথাকোঁ, আমি যে জুবিনৰ এই মৃত্যুত যে আমি শোকস্তব্ধ হোৱা নাই, সেইটোকে প্ৰমাণিত কৰিবৰ কাৰণে আমি হয়তো আপোনালোকে আজি অলপ ডাঙৰকৈ এই কথাটো ক'বলৈ মন গৈছে মোৰ, যে কোনেও নকৰা কামটো শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথমতেই কৰিছে। 19 তাৰিখে মৃত্যু, আমি 20 তাৰিখে খবৰটো পোৱাৰ লগে লগে সেই মুহূৰ্ততেই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ আৰু মই প্ৰধান সম্পাদক হিচাপে আমি দুয়োগৰাকী ফোনতেই কথা বতৰা পাতি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি 7 দিনৰ কাৰণে আমাৰ সকলো কাৰ্যসূচী আমি বাতিল কৰি দিছোঁ। আপোনালোকে জানেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ মানে প্ৰাথমিকৰ পৰা মূললৈকে আমাৰ প্ৰতিটো মুহূৰ্ততে কাৰ্যসূচী চলি থাকে। তথাপিও আমি এনেধৰণৰ সিদ্ধান্ত ল'লোঁ আৰু লগে লগে আমাৰ ইমান যে 40,50,00,000 ভকত আছে, আমাৰ 55খন জিলা আছে, সমগ্ৰ ভাৰতবৰ্ষৰ যে 55খন জিলা আছে, সকলো মানুহে, সকলো ভকতেই এই সিদ্ধান্তক সন্মান জনাই আমাৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰি দিছে। আৰু আচলতে আপোনালোকে জানে যে এয়া হয়তো অসম চৰকাৰেও কৰা নাই, কোনো দল সংগঠনে কৰা নাই, বহুত জাতীয় সংগঠন আছে অসমত, কোনেও কিন্তু জুবিনৰ এই মৃত্যুত তেনেধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই। সেইটো আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈছোঁ। আৰু আজি 7 দিন সময়বদ্ধ হৈছে। এই 7 দিনত তেখেতৰ জন্মস্থান বা তেখেতৰ বাসস্থান যোৰহাট জিলাত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যোৰহাট জিলা আছে, যোৰহাট জিলাৰ আতিথ্যত আমি এনে চিমিচাৰণ অনুষ্ঠান আৰু ভাগৱত পাঠৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ জুবিন সদায় জুবিন হৈ থাকক, জুবিনৰ আত্মাই চিৰশান্তি লাভ কৰক, জুবিন বৈকুণ্ঠত বাস কৰক। আমি কেতিয়াও স্বৰ্গভক্তি হোৱা বুলি নকওঁ, কাৰণ কিয় স্বৰ্গলৈ গ'লে হয়তো আপোনালোকে জানে আমি সাধাৰণতে স্বৰ্গভক্তি বুলি কওঁ, কিন্তু স্বৰ্গলৈ গ'লে কিন্তু আকৌ আহিব লাগিব, আকৌ আহিবলৈ এই পৃথিৱীত কষ্ট খাব লাগিব। গতিকে আমি চিৰ সুখত থাকিবৰ কাৰণে বৈকুণ্ঠ স্থান পাওক, য'ত ভগৱন্ত কৃষ্ণৰ বাসস্থান, তাতে থাকক। জুবিন সদায় থাকিব, সদায় অমৰ হৈ থাকিব। আমাক যেনেকৈ হৃদয় চুই গৈছে, সেই হৃদয় আমি যে কেতিয়াবা পাহৰি যাম সেই কথাটো নহয়, আমি পাহৰি যাব নালাগিব। আৰু যিদিনাখনে আমি পাহৰিম এই জুবিনৰ, আজি যে ইমান হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহে ইমান শ্ৰদ্ধা জনাই আছোঁ, সেই কথাখিনি যদি আমি কোনোবা মুহূৰ্তত পাহৰি যাওঁ, সেয়া আমি মানুহ হৈ নাথাকিম, সেয়া আমি অকৃতজ্ঞৰ চূড়ান্ত শিখৰত আমি বাস কৰিব লাগিব। গতিকে আমি অকৃতজ্ঞ হ'ব নোৱাৰোঁ, আমি অকৃতজ্ঞ নহওঁ। আমি আশা ৰাখিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ আপোনালোকে কৈছোঁ যে আমাৰ সকলোবিলাক কাৰ্যসূচী বাতিল কৰিছোঁ আৰু আমাৰ ৰংচঙীয়া কাৰ্যসূচীবিলাকো আমি ইতিমধ্যে বাতিল কৰিছোঁ। আমাৰ অহা 2 তাৰিখৰ পৰা আমাৰ নিশ্চিতভাৱে আমি আপোনালোকক এটা কথা কওঁ মই, যে শ্ৰীমন্ত শংকৰদেৱ সংঘই তৎমুহূৰ্ততে কিছুমান সিদ্ধান্ত নলয়, এই বহু দূৰদৰ্শী চিন্তা চৰ্চাৰে সিদ্ধান্ত ল'ব। আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। আমি জুবিনৰ গান, জুবিনৰ কথাখিনি আমি নিশ্চিতভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কোনে কেনেকৈ কৰিছে বেলেগ কথা, আমিও কিন্তু সুকীয়া ৰূপত যে সেই সংৰক্ষণ কৰাৰ ব্যৱস্থাটো আমি কৰিম, সেই কথাটো আপোনালোক আজি মই কথাটো কৈ দিলোঁ যে হয়, অত্যন্ত গুৰুত্বপূৰ্ণ দাবী। এনেগৰাকী সত্তাক আমি যদি সঁচা অৰ্থতে ভাৰতৰত্ন প্ৰদান কৰিব পাৰোঁ, ভাৰত চৰকাৰে যদি তেনেকৈ সিদ্ধান্ত লয়, সেই আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা হ'ব, অত্যন্ত আনন্দৰ কথা হ'ব। আৰু আমি তাক সহযোগ কৰিম, আমি তাক সেই দাবীত আমি সম্পূৰ্ণৰূপে সহযোগ কৰিম। আৰু সেই কথাটো হওক, আৰু জুবিনৰ হৈ আৰু বহুত কিবা কিবি কৰক, যিবোৰ ভাল কাম, ভাল কথা ভাল হওক। আজি তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁলোকে ছাত্ৰ সমাজৰ হেৰিত অতিষ্ঠ হৈ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। জুবিনৰ মৰণোত্তৰভাৱে তেওঁলোকে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব, ভাল কথা। তেওঁলোকে জলপানীৰ ব্যৱস্থা কৰিছে, সেয়াও ভাল কথা। আৰু আমাৰো এখন বিশ্ববিদ্যালয় আছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আমিও চলাই আছোঁ। আমিও এই বিষয়ে কিছু চিন্তা চৰ্চা কৰিম, কিন্তু আমি কথাবোৰ ধীৰে স্থিৰে চিন্তা চৰ্চা কৰি লৈ আমি তৎমুহূৰ্ততে কিছু কথা নকৰোঁ, কিন্তু আমি ধীৰে স্থিৰে আমি আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত আমিও নিশ্চয় সুস্থিৰ সিদ্ধান্ত এটা ল'ম, আপোনালোকক আজি জনাই থলোঁ। এইখিনিকে কৈ মই আপোনালোকলৈ পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। Rama Rama Rama
Ram Ram Maya Jai Tumi He Saitana Ayamiya Setaraniuka Natha Hari Aura আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেন্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গেছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে